Hello friends, today's talker অন্যটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। আজি আমি কথা পাতিম ডায়েৰিয়াৰ বিষয়ে। ঘনাই পনীয়া হোছ হৈ থকা অৱস্থাক ডায়েৰিয়া বা অতিহাৰ অথবা পেট চলা অসুখ বুলি কোৱা হয়। ডায়েৰিয়া হ'লে পেটৰ ভিতৰৰ নাড়ীবোৰৰ লৰচৰ বাঢ়ি যায়। হোছ বেছিকৈ ঘনাই আৰু পনীয়া হয়। ডায়েৰিয়াক দুটা ভাগত ভাগ কৰিব পাৰি। দিনে 5 বাৰতকৈ বেছি পাতল পায়খানা হ'লে ইয়াক এবছলিউট ডায়েৰিয়া বোলা হয়। যদি সাধাৰণতকৈও বেছি পায়খানা হয় আৰু পাতল হয় তেন্তে ইয়াক ৰিলেটিভ ডায়েৰিয়া বোলা হয়। আমাৰ দেশত ডায়েৰিয়া হোৱাৰ প্ৰধান কাৰণ হ'ল ভাইৰাছ, বেক্টেৰিয়া আৰু এককোষী জীৱৰ সংক্ৰমণ। ৰোটা ভাইৰাছে ডায়েৰিয়া ৰোগ সৃষ্টিত মুখ্য ভূমিকা গ্ৰহণ কৰে। 5 বছৰৰ তলৰ শিশুক এই ভাইৰাছে সহজে আক্ৰমণ কৰে। তেনেদৰে ভিব্ৰিঅ কলেৰি, সালমনেলা, চিগেলা, ই কলাই, কেম্পিলোবেক্টাৰ আদিৰ বেক্টেৰিয়াৰ সংক্ৰমণৰ ফলতো ডায়েৰিয়া হ'ব পাৰে। ই কলাইৰ সংক্ৰমণত 5 বছৰৰ তলৰ শিশুৰ লগতে বয়স্ক লোকৰো ডায়েৰিয়া হয়। সেইদৰে এমিবা, জিয়াৰ্ডিয়া আদি এককোষী আৰু পৰজীৱীৰ সংক্ৰমণৰ ফলতো ডায়েৰিয়া হয়। গ্ৰীষ্মকালত ডায়েৰিয়া ৰোগৰ প্ৰাদুৰ্ভাৱ বেছি হোৱা দেখা যায়। ডায়েৰিয়া সৃষ্টি কৰা বেক্টেৰিয়া বা ভাইৰাছবোৰ সাধাৰণতে দূষিত পানী, দূষিত খাদ্যৰ জৰিয়তে শৰীৰত প্ৰৱেশ কৰে। ডায়েৰিয়া হ'লে ব্যক্তিজনৰ বা শিশুটিৰ শৰীৰত পানীৰ পৰিমাণ দ্ৰুতগতিত কমি যায়। ফলত ৰোগীজন ডিহাইড্ৰেচনত ভোগে। ইলেক্ট্ৰলাইট বা খনিজৰ সমতা নষ্ট হয়, নিমখৰ পানী কমি যায় আৰু মলদ্বাৰত খজুৱতি হোৱা দেখা যায়। সঠিক সময়ত উপযুক্ত চিকিৎসা নকৰিলে এনে ৰোগী বিশেষকৈ শিশুৰ মৃত্যুমুখত পৰা সম্ভাৱনা বেছি। ডায়েৰিয়া হ'লে কি কৰিব লাগিব আৰু কি কৰিব নালাগে। ডায়েৰিয়াৰ প্ৰথম অৱস্থাত জুলীয়া খাদ্য খুৱাব লাগে আৰু যিমান আহাৰ খাব বিচাৰে সিমান পৰিমাণৰ খাদ্য সঘনাই খুৱাব লাগে। কেতিয়াবা দেখা যায় যে ভাত খোৱাৰ লগে লগে ৰোগীয়ে বমি কৰি দিয়ে। এই ক্ষেত্ৰত ৰোগীক একেলগে বেছি পানী খাব দিব নালাগে। তাৰ পৰিৱৰ্তে অলপ অলপকৈ দিনটোত কেইবাবাৰো খাবলৈ দিব লাগে। আক্ৰান্ত লোকজনক বা শিশুটিক প্ৰাথমিক পথ্য হিচাপে ORS খাবলৈ দিয়া হয়। ORS বা অৰেল ৰিহাইড্ৰেশ্যন সলিউশ্যন ক্লিনিক বা দোকানত পায়। ইয়াক বিশুদ্ধ পানীৰ লগত উপযুক্তভাৱে মিশ্ৰণ কৰি ডায়েৰিয়াত ব্যৱহাৰ কৰিব পাৰি। পৰিষ্কাৰ বীজাণুমুক্ত গৰম পানী, নাৰিকলৰ পানী বা ভাতৰ পানী খুৱাই ডায়েৰিয়া বাধা দিব পাৰি। কেঁচুৱাৰ কাৰণে মাকৰ গাখীৰ যথেষ্ট। ডায়েৰিয়া হোৱা ল'ৰা-ছোৱালীক সুস্বাদু আহাৰ দিব লাগে যাতে সিহঁতৰ শৰীৰে শক্তি পায় আৰু দুৰ্বলতা কমি যায়। ডায়েৰিয়াৰ পৰা হোৱা ডিহাইড্ৰেচন ৰোধ কৰিবলৈ অতি কাৰ্যকৰী, কম খৰচী আৰু সুবিধাজনক সহজ দ্ৰৱণ নিজেই ঘৰতে প্ৰস্তুত কৰি ল'ব পাৰি। 1 লিটাৰ অৰেল ৰিহাইড্ৰেশ্যন সলিউশ্যন। উপকৰণসমূহ: 1 চামুচ নিমখ, 8 চামুচ চেনি আৰু 1 লিটাৰ বিশুদ্ধ খোৱা পানী বা পানী উতলাই চেঁচা কৰা পানী। পানীত চেনি আৰু নিমখখিনি ঢালি সম্পূৰ্ণ গলি নোযোৱালৈকে লৰাই থাকিব লাগে। এইবিধ দ্ৰৱণ পনীয়া হোছ হোৱা ডায়েৰিয়াত আক্ৰান্তসকলৰ বাবে অতি উন্নত আৰু কাৰ্যকৰী। ই বজাৰত পোৱা লৱণৰ পৰিপূৰক। ডায়েৰিয়া বন্ধ নোহোৱালৈকে এই দ্ৰৱণ খুৱাই থাকিব লাগে। সাধাৰণতে 3 পৰা 5 দিনৰ ভিতৰত ডায়েৰিয়া ঠিক হৈ যায়। ডায়েৰিয়া হোৱা ৰোগীক গাখীৰ দিয়া উচিত নহয়। তাৰ পৰিৱৰ্তে সিজোৱা দাইল, সিজোৱা পানী, বিন, মটৰ মাহ, পটল আৰু বেছি তেলযুক্ত খাদ্য নহয় আৰু প্ৰটিনযুক্ত খাদ্য ভালদৰে সিজাই খুৱাব লাগে। ফল-মূল, শাক-পাচলি বা আন যিকোনো কটা বস্তু ভালদৰে ঢাকি ৰাখিব লাগে। খাদ্য প্ৰস্তুত কৰাৰ আগেয়ে, খাদ্য খোৱাৰ আগেয়ে বা কেঁচুৱাক আহাৰ খুওৱাৰ আগতেই আৰু শৌচ কৰাৰ পাছত ভালদৰে চাবোন ব্যৱহাৰ কৰি হাত ধুব লাগে। খাদ্যবস্তুত মাখি পৰিবলৈ দিব নালাগে, মাখিয়ে ৰোগ বিয়পায়। বাচন-বৰ্তন পৰিষ্কাৰ কৰি ৰাখিব লাগে। ব্যৱহাৰ কৰাৰ আগেয়ে সেইবোৰ পুনৰ ধুই ল'ব লাগে। আক্ৰান্ত শিশুক ORSৰ লগতে জিংক বড়ি বা পনীয়া খাদ্য খুৱাই থাকিব লাগে।
স্তনপান কৰি থকা শিশুক স্বাভাৱিকভাৱে স্তনপান কৰাই থাকিব লাগে। মিঠি গুটি গুৰি কৰি দৈৰ লগত 3 গ্ৰাম লৈ খাব পাৰে আৰু তেতিয়া অমাশয় গুছে। 100 গ্ৰাম শুকান ধনিয়া আৰু 25 গ্ৰাম কলা নিমখ গুৰি কৰি লৈ খোৱাৰ পিছত 2 গ্ৰাম মুখত দি অলপ পানী খাওক। 1-2 সপ্তাহ নিয়মিতভাৱে এনেকৈ খালে এই পৰিস্থিতি দূৰ হ'ব। শুকান আমলখি পানীত তিয়াই ঢিলা কৰি লৈ কলা লুণ সমমাত্ৰাত লৈ বাটি লওক আৰু আধা চামুচ বা 3 গ্ৰামৰ একোটাকৈ বড়ি কৰি ৰ'দত শুকুৱাই লওক। দিনত খোৱাৰ আধা ঘণ্টা পাছত দুবাৰ একোটাকৈ বড়ি খাওক। 21 দিনৰ পৰা এমাহলৈ খাওক। গ্ৰহণী বা ডিচেণ্ট্ৰি ৰোগৰ সমস্যা দূৰ হ'ব। 125 মিলিলিটাৰ দৈৰ সৈতে 2টা পকা কল সানি লৈ একেৰাহে 21 দিনৰ পৰা এমাহলৈ খাওক। পনীয়া শৌচ হোৱা বা তেজ যোৱা আদি সকলো ধৰণৰ হাগনিৰ অসুখ নিবাৰণ হ'ব। ইয়াৰ দ্বাৰা অন্তৰ সকলো গণ্ডগোল নিৰ্বাপিত হয়। শুকান ধনিয়া চূৰ্ণ 12 গ্ৰাম আৰু মিচিৰি 12 গ্ৰাম গুৰি কৰি মিহলাই লৈ আধা কাপ পানীত লৈ দিনত দুবাৰকৈ এসপ্তাহ খাওক। উপকাৰ পাব। পুৰঠ কেঁচা অমিতা এটা তেল মছলা দি নিদিয়াকৈ ৰন্ধা আঞ্জা এমাহ খালে আলচাৰৰ অসুখো ভাল হয়। মধুৰিআমৰ কুমলীয়া আগৰ 3টা পাত ছিঙি আনি নিমখৰ লগত খাব। একেৰাহে 3 দিন খাব লাগে। এটা আপেল টুকুৰা টুকুৰ কৰি কাটি অলপ পানীত 15 মিনিট সিজাব লাগে। তাৰ পিছত তাত 2 চামুচ মৌ মিহলাই লৈ তেনেকৈ কেইদিনমান খালে উপকাৰ হয়। 2 চামুচ নহৰুৰ ৰস সামান্য পানীৰে একেৰাহে 15 দিন খালে গেষ্ট্ৰিক আলচাৰ পেপটিক আলচাৰ ভাল হয়। 100 গ্ৰাম কেঁচা কল হালধিৰ ৰসত সানি লৈ ৰাতিপুৱা আৰু গধূলি কিছুদিন খালে খাদ্যনলীৰ ঘাৰ অসুখ আৰোগ্য হয়। ভিডিঅ'টো চাই যদি আপুনি অলপ হ'লেও উপকৃত হ'ল তেন্তে এটা লাইক কৰি দিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এনেকুৱা ধৰণৰ ভিডিঅ' লৈ পুনৰ আহি আছোঁ। তেতিয়ালৈকে ধন্যবাদ।